ফাইনেলি আমি মহাদেৱ পাহাৰলৈ আহিলোঁ ভণ্টিহঁতৰ লগত আৰু ৰাতিপুৱা 5 বজাৰ দৃশ্য হয়। আমি এতিয়া ওপৰলৈ উঠি যাই আছোঁ। এতিয়া আমি ফাইনেলি আমি দেখিলোঁ যে এতিয়া আমি মহাদেৱৰ লিংগটো দেখিছা, এইটো হৈছে 19 ফুট উচ্চতা। আৰু আমাৰ ইয়াতে এটা ৰহস্য আছে। ৰহস্যটো হৈছে এজনী ছোৱালী, মানে গাভৰু ছোৱালী ইয়াতেই শিল হৈ গৰ্ভৱতী হৈ আছে। সেইটো মহাদেৱৰ লগতে প্ৰেমৰ মানে কিবা এটা আছিলে। সেইটো কাৰণে ছোৱালীজনী মানে গাঁৱৰ ৰাইজে বহুত বেছি সন্দেহ কৰিছে। সন্দেহ কৰাৰ পিছত ছোৱালীজনী গাঁৱৰ ৰাইজক মাতি কেনে এইখন পাহাৰত আহি তাৰমানে নিজৰ লাজতে তাই গাঁৱৰ ৰাইজক প্ৰমাণ কৰিব বিচাৰিছে যে তাই মানে শিলৰ মূৰ্তি হৈ ইয়াতে থিতাপি লৈছে। আৰু আমিও এনেকৈ পূজা পাতল কৰি ওলালোঁ।